নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 জুলাই 2024 বৰ্ষৰ কেইবাটাও গুৰুত্বপূৰ্ণ বাজেট মুকলি কৰিছে আজি চৰকাৰী গড়ৰ লগতে ৰেচন কাৰ্ড অৰুণোদয়ৰ লগতে আত্মসহায়ক মহিলা 6000 টকাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে 2024 চনৰ বাজেটত 111টা বৃহৎ ঘোষণা কৰিছে। বাজেটত কি উল্লেখ কৰা আছে সম্পূৰ্ণকৈ জানিব পাৰিব সকলোখিনিয়ে। কেৱল এই নহয়, লগতে কেইবাটাও ৰাজনৈতিক খবৰ লগতে অৰাজনৈতিক খবৰ যুগুতোৱা হৈছে আজিৰ দিনটোত, লগতে কেইবাটাও ডাঙৰ খবৰ যুগুতোৱা হৈছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বাজেটত বিত্ত মন্ত্ৰী 111টা বৃহৎ ঘোষণা, 4টা মূল লক্ষ্যৰে বাজেট ঘোষণা কৰিছে চৰকাৰে। দৰিদ্ৰ কৃষক মহিলা আৰু যুৱ প্ৰজন্মৰ বাবে বাজেটত বিশেষ আঁচনিৰ কথাও ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ মেয়াদ 5 বছৰৰ বাবে বৃদ্ধি কৰা হৈছে। লগতে নিয়োগ আৰু MSME দক্ষতা বিকাশত বিশেষ গুৰুত্ব দিছে। 5 বছৰৰ বাবে অন্ন যোজনা বৃদ্ধি কৰা হৈছে। 1.5 লাখ কোটি লোকক চাকৰি প্ৰদানৰ লক্ষ্য হৈছে চৰকাৰৰ। 2024 চনৰ বাজেটত আৰু বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। দেশত নিয়ন্ত্ৰণত আছে মুদ্ৰাস্ফীতি। চৰকাৰৰ নীতিৰ ওপৰত আস্থা বৃদ্ধি পাইছে ৰাইজৰ। চৰকাৰী সুবিধা নোপোৱা শিক্ষাৰ্থীৰ বাবে ঋণ আগবঢ়াব চৰকাৰে। উচ্চ শিক্ষাৰ বাবে 10 লাখকৈ ঋণ প্ৰদান কৰিব। বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বাবে বিশেষ ঘোষণা কৰিছে 2024 বৰ্ষৰ বাজেটত। আন্তঃগাঁথনিৰ বাবে কেইবাখনো নতুন আঁচনি ঘোষণা কৰিছে। উত্তৰ পূবৰ বাবে পূৰ্বোদয় যোজনাৰ বাবে ঘোষণা কৰিছে। লগতে দেশৰ 1 কোটি যুৱক ইণ্টাৰ্ণশ্বিপৰ সুবিধা লাভ কৰিব। হয়, আপুনি ঠিকেই শুনিছে। 2024 বৰ্ষৰ বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। 5000 টকাকৈ লাভ কৰিব ভাত্তা। হয়, আপুনি ঠিকেই শুনিছে, 5000 টকাকৈ ভাত্তাও লাভ কৰিব পাৰিব। বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বাবে বিশেষ ঘোষণা কৰিছে বাজেটত। আন্তঃগাঁথনিৰ বাবে কেইবাখনো নতুন আঁচনিৰ কথাও ঘোষণা কৰিছে। বিহাৰত স্থাপন হ'ব নতুন বিমানবন্দৰ। আৰু এই বৰ্ষত অন্ধ্ৰপ্ৰদেশলৈ 15,000 কোটি টকা সম্পূৰ্ণকৈ ইয়াৰ বাবে ঘোষণা কৰিছে বাজেটত। লগতে ক্ৰীড়া উন্নয়নৰ বাবে বিহাৰলৈ বিশেষ পেকেজ ঘোষণা কৰা হৈছে। বিহাৰত নতুন বিমানবন্দৰ, হাস্পতালৰ লগতে বিহাৰৰ বাটপথ উন্নয়নৰ বাবে 26,000 কোটি টকা বাজেট মুকলি কৰিছে। বিনামূলীয়া ৰেচন কাৰ্ডক লৈও বাজেটত ডাঙৰ ঘোষণা। হয়, আপুনি ঠিকেই শুনিছে, দৰিদ্ৰ লোকৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে বাজেটত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 5 বছৰলৈ বৃদ্ধি কৰা হ'ল গৰীব কল্যাণ অন্ন যোজনাৰ ম্যাদসমূহ। অতিৰিক্ত 5 কেজি চাউল লাভ কৰিব হিতাধিকাৰীয়ে। ইয়াৰ দ্বাৰা উপকৃত হ'ব 80 কোটি লোকে। হেৰা পালে মোবাইল আৰু পাছৱৰ্ডৰ দাম। হয়, আপুনি ঠিকেই শুনিছে, এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে 2024 চনৰ বাজেটত। কৰ্কট ৰোগৰ সকাহৰ লগতে দৰৱৰ শুল্কৰ কৰ ৰেহাই। আগন্তুক 6 মাহলৈকে হেৰা হ'ব শুল্ক কৰ। অসমৰ বানপানীক লৈও বাজেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, আপুনি ঠিকেই শুনিছে, বানপানীৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 2024 চনৰ বাজেটত। অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলো সহায়ৰ আশ্বাস প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব আৰ্থিক সহযোগিতা। অসমৰ বান নিয়ন্ত্ৰণৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিছে। 4টা মূল লক্ষ্যৰে বাজেট ঘোষণা কৰিছে চৰকাৰে। হয় বন্ধু-বান্ধৱীসকল, অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে 2024 চনত যিখন বাজেট মুকলি কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব। যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নতুনকৈ 3 কোটি লোকে পাব চৰকাৰী ঘৰ। হয়, আপুনি ঠিকেই শুনিছে, 2024 বৰ্ষৰ বাজেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী ঘৰক লৈ। কোটি কোটি লোকৰ বাবে এটা ডাঙৰ খবৰ। নতুনকৈ 3 কোটি লোকে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই ঘৰসমূহ। দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। বাজেটত ঘোষণা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। কোটি কোটি লোকৰ বাবে এটা ডাঙৰ খবৰ। নতুনকৈ 3 কোটি লোকে লাভ কৰিব চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? যদি আপুনি দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰি আছে বা 4 লাখ টকাতকৈ কম আপোনালোকৰ এনুৱেল ইনকাম, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। আপুনি নতুনকৈ লাভ কৰিব পাৰিব চৰকাৰী ঘৰ।
আৰু বাজেটত ঘোষণা কৰাৰ লগে লগে নতুনকৈ আপুনি আবেদন কৰিব লাগিব আপুনি কেনেকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেন্ট কৰি জনাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এনআৰচিত বায়োমেট্ৰিক বন্ধ হৈ আছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ এনআৰচিত বায়োমেট্ৰিক বন্ধ হৈ থকা 9,22,000 লোকৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা যিসকলৰ বায়োমেট্ৰিক বন্ধ হৈ আছে তেওঁলোকলৈ শীঘ্ৰেই আহিব এটা ভাল খবৰ শীঘ্ৰেই উলিওৱা হ'ব সমাধানৰ সূত্ৰ কেন্দ্ৰীয় কৃষিমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা এনআৰচিত নাম নথকা খিলঞ্জীয় লোকে শীঘ্ৰেই পাব আধাৰ কাৰ্ড কি কাৰণত আধাৰ কাৰ্ড ব্লক হৈ আছে সেই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ভাৰত চৰকাৰৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হ'ব ৰাজ্য চৰকাৰে এই পৰ্যন্ত 9 লাখ লোকৰ আধাৰ কাৰ্ড হৈ আছে ব্লক 9 লাখৰ ভিতৰত আছে বহুত থলুৱা অসমীয়া মুছলমান কেৱল ইয়াই নহয় এনআৰচি চলি থকাৰ মাজতে আধাৰ কাৰ্ডৰ বাবে আপোনালোকে আবেদন কৰিছিল নেকি আৰু তাৰ বাবে কিন্তু বহুত আপোনালোকৰ সম্পূৰ্ণকৈ এটা বিয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু 9 লাখৰ ভিতৰত আছে বহুত থলুৱা অসমীয়া মানুহ আৰু যাৰ বাবে কিন্তু এতিয়ালৈকে আপুনি আধাৰ কাৰ্ডটো বনাব পৰা নাই যদি আপুনি আধাৰ কাৰ্ডটো বনাব পৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ যিসকল ব্যক্তিয়ে গোৱালপাৰা জিলাৰ অন্তৰ্গত সেইসকল ব্যক্তিয়ে এতিয়া গোৱালপাৰা জিলাৰ ডিচি অফিচত গৈ সম্পূৰ্ণকৈ আপোনালোকৰ নথিপত্ৰকেইটা জমা দিয়ক কিয়নো জমা দিলেই কিন্তু আপুনি নতুনকৈ আধাৰ কাৰ্ড বনাব পাৰিব কিয়নো গোৱালপাৰা জিলাৰ অকল যিসকল ব্যক্তিয়ে গোৱালপাৰা জিলাৰ বাসিন্দা অকল সেইসকল ব্যক্তিয়ে কিন্তু লাভ কৰিব পাৰিব আধাৰ কাৰ্ড তাৰ বাবে চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে আপোনালোকে এখন এপ্লিকেশ্যন দিবলৈ কৈছে সবিশেষ জানিবলৈ এতিয়া আপুনি ডিচি অফিচত গৈ যোগাযোগ কৰক তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীক চৰকাৰে দিব আনন্দৰাম বৰুৱা বঁটা ৰাজ্যৰ মেধাৱী শিক্ষাৰ্থীৰ বাবে চৰকাৰৰ আকৌ এটা ভাল খবৰ পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা পূৰ্বে মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে দিয়া হৈছিল আনন্দৰাম বৰুৱাৰ বঁটা কম্পিউটাৰ আৰু লেপটপৰ পিছত এই বঁটাত চৰকাৰে প্ৰদান কৰিছে নগদ ধনৰাশি নৱেম্বৰ মাহৰ পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব আনন্দৰাম বৰুৱাৰ বঁটা এই বঁটা সন্দৰ্ভত চৰকাৰে প্ৰস্তুত কৰিছে বিশেষ আঁচনি তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী বিষয়ক কৰ্মচাৰীয়েও এতিয়াৰ পৰা অংশগ্ৰহণ কৰিব পাৰিব আৰএছএছৰ কাৰ্যসূচীত কিয়নো মোদী চৰকাৰৰ বৃহৎ সিদ্ধান্ত চৰকাৰী বিষয়ক কৰ্মচাৰী এতিয়াৰ পৰা যাব পাৰিব আৰএছএছৰ কাৰ্যসূচীত আৰএছএছৰ শাখালৈ যাব পাৰিব চৰকাৰী বিষয়া আৰু কৰ্মচাৰী মোদী চৰকাৰে ল'লে বৃহৎ সিদ্ধান্ত 1966 চনত চৰকাৰী কৰ্মচাৰী আৰএছএছৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছিল 58 বছৰ পিছত মোদী চৰকাৰে বাতিল কৰিলে এই নিষেধাজ্ঞা আৰএছএছৰ প্ৰধান মোহন ভাগৱতে প্ৰশংসা কৰিছে মোদী চৰকাৰৰ এই সিদ্ধান্ত কংগ্ৰেছৰ লগতে বিৰোধীয়ে সমালোচনা কৰিছে মোদী চৰকাৰৰ এই সিদ্ধান্তক কংগ্ৰেছৰ সাংসদ কেচি বেণুগোপালে ইয়াৰ আখ্যা দিছে দুৰ্ভাগ্যজনক বুলি এআইএমৰ নেতা আছাদুদ্দিন ওৱাইচিয়েও সমালোচনা কৰিছে মোদী চৰকাৰৰ সিদ্ধান্তক মল্লিকাৰ্জুন খাৰ্গেও সমালোচনা কৰিছে মোদী চৰকাৰৰ সিদ্ধান্তক আদৰি জনাইছে আৰএছএছে অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ সুনীল আম্বেদকাৰে প্ৰকাশ কৰিলে এই প্ৰক্ৰিয়া বিগত 99 বছৰ ধৰি দেশৰ বাবে আৰএছএছ উৎসৰ্গিত বুলি মন্তব্য কৰিছে আম্বেদকাৰে চৰকাৰী বিষয়ক কৰ্মচাৰী এতিয়াৰ পৰা যাব পাৰিব আৰএছএছৰ কাৰ্যালয়ত হয় বন্ধু-বান্ধৱীসকলে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে 2024 চনৰ বাজেটত যিখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট বক্সত জনাব বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'